Good evening students, Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ স্যাৰ আৰু আজি আমি পাইথনৰ আৰু এটা কনসেপ্ট ক্লিয়াৰ কৰিব গৈ আছো আৰু আজিৰ কনসেপ্ট হল পাইথন টাপলছ তো আজি আমি টাপলছৰ বিষয়ত শিকিম ইয়াৰ আগত আমি লিষ্ট কি হয় লিষ্টৰ বিষয়ত শিকিছিলো আজি আমি টাপলছ শিকিম তো টাপলছ তুমি চাব পাৰা ইয়াত সিম্পলি যেনেকৈ আমি লিষ্ট ইউজ কৰিছিলো হেতু সময়ত আমি স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিছো কিন্তু এবাৰ আমি টাপলছ যেতিয়া তুমি ইউজ কৰিবা নৰ্মেল যোনটো ব্ৰেকেট আছে সেই নৰ্মেল ব্ৰেকেটৰ ভিতৰত তুমি ডেটা বিলাক লিখিবা আৰু তোমাৰ মাল্টিপলছ ডেটাও তুমি ইউজ কৰিব পাৰা তুমি ইন্টিজাৰ ভ্যালু ক্যাৰেক্টাৰ ভ্যালু এই গোটেই বস্তুবিলাক আমি টাপলছত ইউজ কৰিব পাৰো ঠিক আছে Tuples are used to store multiple items in a single variable. Single variable আমি multiples কি কয় items আমি store কৰিব পাৰো. A tuples is a collection which is order and unchanged. ইয়াত আমি orderly data বিলাক store কৰিম আৰু এটো unchanged মানে এটো তুমি change কৰিব নোৱাৰিবা. ইয়াত কোনো ধৰণৰ data change কৰিব পাৰা না যায় ওকে এই অপশনস বিলাক নাই ইয়াত ঠিক আছে তো বলা আৰু ইয়াত লিখি দিছে টাপলস আর রিটেন উইথ রাউন্ড ব্ৰেকেট তো রাউন্ড ব্ৰেকেট হ'ব তো তুমি ডিফারেন্স টু বুজি পাবা লিষ্টত কি হয় স্কয়াৰ ব্ৰেকেট ইউজ কৰা হয় ইয়াত আমি রাউন্ড ব্ৰেকেট ইউজ কৰিম দেন টাপলস আইটেম আর অর্ডারলি তুমি স্টোর কৰিবা আনচেঞ্জেবল তুমি চেঞ্জ কৰিব নোৱাৰিবা এন্ড এলো ডুপ্লিকেট ভ্যালু তুমি ডুপ্লিকেট ভ্যালু এলো হ'ব ডুপ্লিকেট ভ্যালু ঘুমাব পাৰা টাপলস আইটেমস আর ইন্ডেক্স এইবিলাক ইন্ডেক্স হিসাবে আমি ট্রিট কৰিম যেনেকে ইন্ডেক্স 0 ইন্ডেক্স 1 এনেকে সেকেন্ড আইটেম ইন্ডেক্স 1 ফার্স্ট আইটেম ইন্ডেক্স 0 সো যেনেকে আমি লিষ্টত যেনেকে আমি ইন্ডেক্স ইউজ কৰিছিলো তেনেকে ইয়াতো আমি ইন্ডেক্স ইউজ কৰিম ordered when we say that tuples are ordered it means that the item have a defined order and that order will not change তুমি যেতিয়া এটা অৰ্ডাৰত মেইনটেইন কৰি স্টোৰ কৰিবা তাৰ পিছত হেতু আৰু চেঞ্জ কৰিব নোৱাৰা ঠিক আছে অৰ্ডাৰ বিলাক চেঞ্জ নহব unchangeable tuples are unchangeable তাৰ ভ্যালু বিলাক চেঞ্জেস নহব meaning that we cannot change add or remove আমি এড কৰিব নোৱাৰিম আমি remove কৰিব নোৱাৰিম items after tuples has been created এবাৰ ক্ৰিয়েট হোৱাৰ পিছত তুমি চেঞ্জ কৰিব নোৱাৰিবা items বিলাক এড কৰিব নোৱাৰিবা ৰিমুভ কৰিব নোৱাৰিবা তুমি এলো ডুপ্লিকেট তুমি ডুপ্লিকেট ভ্যালু স্টোৰ কৰিব পাৰিবা ঠিক আছে তো ইয়াত তুমি চাব পাৰা টাপলস একদম তলত এলো ডুপ্লিকেট ভ্যালুস এপল বানানা চেরি এপল अगेन চেরি अगेन ঠিক আছে তো ডুপ্লিকেট ভ্যালু ইয়াত স্টোৰ হ'ব access tuple item you can access tuple item by referring to the index number inside square bracket তুমি access যদি কৰিব বিচাৰিছা তুমি মানে যদি ইমান ডাঙৰ এটা টাপলস আছে তোমাৰ ওচৰত 10টা 12টা আইটেম সুমাই থৈছা তো তুমি ইনডেক্স নম্বৰৰ মাধ্যমে access কৰিব পাৰিবা ৰিড কৰিব পাৰিবা চাব পাৰিবা আৰু তুমি নেগেটিভ ইনডেক্সৰ মাধ্যমেও শো কৰিব পাৰিবা যেনেকে -1 হল তোমাৰ লাষ্টৰ যোনটো ইনডেক্স নম্বৰ মানে লাষ্ট হয়তো -1 মানে তোমাৰ চেৰি নেগেটিভ ইনডেক্সত যোনটো চেৰি আছে হেতু প্ৰিন্ট হৈ যাব আৰু ইয়াত 1 লিখা আছে দিস টাপল 1 যোনটো লিখা আছে ইয়াত যোনটো 1 লিখা আছে এই 1 টো মানে হল এপল এটু প্ৰিন্ট হ'ব ঠিক আছে এই এপল টো প্ৰিন্ট হ'ব কেলিকি ইয়াত 1 লিখা আছে 2 প্ৰিন্ট কৰিব কাৰণে ইয়াত 2 লিখিবা বানানা প্ৰিন্ট হৈ যাব ইয়াত যদি তুমি বানানা প্ৰিন্ট কৰিব বিচাৰিছা নেগেটিভত তেতিয়া -2 দিবা আৰু এতিয়া বৰ্তমান এটু চেৰি প্ৰিন্ট কৰিব ইয়াত -1 দিয়া আছে মানে এতিয়া কোনটো প্ৰিন্ট হ'ব এই চেৰি টু প্ৰিন্ট হ'ব ঠিক আছে তো এটু হল সিম্পলি আমি ক'ব গলে তোমাৰ কনসেপ্ট হয় টাপলছৰ তাৰ পিছত range of index you can specify a range of index by specifying where to start and where to end the range তো তুমি এনেকে স্টোৰ কৰিলা ভ্যালু বিলাক তাৰ পিছত তুমি কোৰ পা কোৰ লকে যোনটো আমি অলৰেডি লিষ্টত কৰিছিলো যেনেকে 2 এতে এটো 0 হয় এটো 1 হ'ব এটো 2 2 পা কিমান লকে 2 3 4 5 ইমান লকে প্ৰিন্ট হ'ব ঠিক আছে
2 3 4 5 তো I think 2 প্রিন্ট হ'ব 3 প্রিন্ট হ'ব আৰু 4 প্রিন্ট হ'ব কিউই লকে প্রিন্ট হ'ব মেলন প্রিন্ট নহ'ব পাৰে কেলে কি 5 দি আছে তো এটো আমি যেতিয়া কৰিম মানে প্ৰ্যাকটিক্যাল তেতিয়া আমি ভালকে আৰু চাব পাৰিম বস্তু ক্লিয়াৰ হ'ব তাৰ পিছত আহিছে পাইথন আপডেট টাপলছ এতিয়া তুমি পাইথনত কেনেকে আপডেট কৰিবা ঠিক আছে পাইথনত তো চেঞ্জ নহয় है ना তো ইয়াত লিখা আছে চেঞ্জ টাপল ভ্যালুজ ওয়ান্স এ টাপল ইজ ক্ৰিয়েটেড তুমি যেতিয়া টাপল এটা ক্ৰিয়েট হৈ যাব ইউ ক্যান নট চেঞ্জ ইটস ভ্যালু তুমি ভ্যালু চেঞ্জ কৰিব নোৱাৰিবা কিন্তু টাপলছ আৰ আনচেঞ্জেবল অর ইমিউটেবল এজ ইট অলসো ইজ কল্ড ঠিক আছে ইমিউটেবল হয় আৰু but there is a work around you can convert the tuple into a list তুমি কি কৰিবা কনভার্ট কৰিবা tuple টুক লিষ্টত ঠিক আছে প্ৰথমত তো তোমাৰ এটো tuples তুমি ৰেডি কৰি ললা এটো বনাই লৈছা তাৰ পিছত লিষ্ট লিখি y লিখিবা y এটা ভেৰিয়েবল লবা ইকুৱেল লিষ্ট লিখিবা লিষ্ট x মানে তোমাৰ tuples টো এতিয়া কি হ'ব লিষ্টত কনভার্ট হৈ গল এতিয়া y কোনটো ভ্যালু হমাব লিষ্টৰ ভ্যালু হমাব তাৰ পিছত তুমি y1 লিখিছা মানে এটো এপল 0 এটো 1 হ'ব ইনডেক্স নাম্বাৰ এটো 1 হ'ব কোনটো 1 হ'ব এটো হ'ব 1 এটো হ'ব 1 এটো হ'ব 2 ঠিক আছে এটো হ'ব 1 আৰু এটো হ'ব 2 আৰু এটো হ'ব 0 ওকে সো এতিয়া তুমি ইয়াত কি লিখিছা y1 আৰু ইকুৱেল টু qe তো এই ভ্যালুটো চেঞ্জ হৈ যাব বানানাৰ বদলি কি আহি যাব এটো হৈ যাব তোমাৰ qe তাৰ পিছত তুমি কি কৰিবা अगेन টাপলস লিখিবা y লিখিবা and x equal to এটো লিখি দিবা x equal to tuple y তো কি হ'ব अगेन তুমি কি কৰি আছা তোমাৰ যোনটো লিষ্ট আছে হেতুক তুমি কনভার্ট কৰি আছা টাপলস তাৰ পিছত তুমি ডিসপ্লে কৰি দিবা ঠিক আছে এনেকে চেঞ্জ কৰিব লাগিব তুমি ডাইৰেক্টলি টাপলছত চেঞ্জেস নহয় ওকে নেক্সট এড আইটেম এতিয়া তুমি এড আইটেম কেনেকে কৰিবা সেম লিষ্টত কনভার্ট কৰাৰ পিছতে আমি এপেন্ড কৰিব পাৰিম এড কৰিব পাৰিম তো এনেকে আমি লিষ্টত কনভার্ট কৰিব লাগিব তাৰ পিছতে আমি চেঞ্জেস কৰিব পাৰিম তো টাপল এটা এনেকা বস্তু যত এটো ৰেষ্ট্ৰিকশন আছে আৰু হে ৰেষ্ট্ৰিকশনক ওভাৰকাম কৰিব কাৰণে তুমি লিষ্ট ইউজ কৰি কিনে কনভার্ট কৰিব পাৰা ওকে তো আই থিংক মই জি বস্তু তোমালোকক বুজালো এতিয়া এই গুটেই বিলাক বস্তু আমি এতিয়া প্ৰ্যাকটিক্যাল সাম খুব ধুনিয়াকে আমি প্ৰ্যাকটিক্যাল কৰিম তো বলা ভিজুৱেল ষ্টুডিও কোড ওপেন কৰি লম এতিয়া আমি পাইথনত টাপলস কেনেকে কৰা হয় এটো সাম তো বলা স্টার্ট কৰো তো ইয়াত আমি কি কৰিম আমি এটা ফাইল লৈ লও নিউ টেক্সট ফাইল আৰু এটো সেভ কৰি লও ফাইলত যাবা সেভ এজ আৰু আজিৰ আমাৰ এটো হৈ যাব t9 that's it আৰু ইয়াত তুমি পাইথন সিলেক্ট কৰি লবা তো আমি পাইথন সিলেক্ট কৰি এটো সেভ কৰি দিলো ওকে সো লেটস স্টার্ট তো ইয়াত আমি কি কৰিম এতিয়া টাপলস বনাব কাৰণে তুমি যে কোনো এটা ভেৰিয়েবল দি দিয়া যেনেকে মই দিলো ক্ৰিয়েট লিখিলো মই ক্ৰিয়েট tuple টাপল তো টাপল নাম লিখিবা এটো জাস্ট বুজাৰ কাৰণে মই লিখিছো ক্ৰিয়েট মই এটা ক্ৰিয়েট কৰি আছো এটো তুমি যে কোনো বস্তু লিখিব পাৰা ক্ৰিয়েট টাপলস লিখিছো তুমি বেলেগ নাম লিখিব পাৰা a b c d জাস্ট মই বুজাৰ কাৰণে ক্ৰিয়েট টাপলস লিখিছো ওকে তাৰ পিছত তুমি কি কৰিবা ইকুৱেল দিবা আৰু যেতিয়া তুমি নরমাল ব্র্যাকেট দিবা রাউন্ডেড ব্র্যাকেট দিবা তেতিয়া তুমি গম পাই যাবা যে এটো হল এটা টাপলস যদি ইয়াত ক্ৰিয়েট টাপলস নিলিখি মই a লিখো ইকুৱেল ব্র্যাকেটত ভ্যালু বিলাক স্টোর কৰো তো তুমি ভাবি লবা এটো টাপলস রাউন্ডেড ব্র্যাকেট ঠিক আছে এতিয়া আমি রাউন্ডেড ব্র্যাকেটত ইয়াত লিখি দিলো এপল ইয়াত ম্যাঙ্গো ইয়াত kiwi and ইয়াত লিখি দিও অরেঞ্জ তো এনেকে তুমি কেটামান বস্তু লিখিলা ওকে তো কেটামান আইটেমস লিখাৰ পিছত এতিয়া আমি এটো প্ৰিন্ট কৰিম প্ৰিন্ট লিখিবা সিম্পলি বাস ইয়াত লিখি দিবা ক্ৰিয়েট tuple টাপল ঠিক আছে তো ইয়াত মই কি লিখিলো প্ৰিন্ট টাপল লিখাৰ পিছত এটো এতিয়া আমি কি কৰিম ৰান কৰিম ৰাইট ক্লিক কৰি কিনে run python in
বাস পাইথন ফাইল ইন টাৰ্মিনেল। তো ইয়াত তুমি চাব পাৰা টাপলছৰ ভিতৰত যোনবিলাক বস্তু আছে এপল, মেংগো, কিৱি, অৰেঞ্জ গোটেইবিলাক ইয়াত প্ৰিণ্ট কৰি দিছে। অ'কে, আৰু এতিয়া তুমি এক্সেছ কৰিবা, এই গোটেইবিলাক চাব লাগে। প্ৰিণ্ট লিখিবা, প্ৰিণ্ট লিখাৰ পিছত ব্ৰেকেট দিবা, ক্ৰিয়েট লিখিবা, ক্ৰিয়েট লিখাৰ পিছত এনেকৈ স্কুৱেৰ ব্ৰেকেট, আৰু প্ৰথম ইয়াৰ ছেকেণ্ড, যদি তুমি এতিয়া ছেকেণ্ড দিছা, ঠিক আছে, তো যদি 2 দিছা ব্ৰেকেট স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত আৰু টাপলছ লিখা পাহৰি গ'লোঁ, তো মই ইয়াত টাপলছ লিখিলোঁ। আৰু এতিয়া কি হ'ব, এপল যদি 0 হয়, মেংগো 1 হ'ব আৰু কিৱি 2 হ'ব। তো এইটো এতিয়া 2 নম্বৰটো প্ৰিণ্ট কৰিব, মানে কিৱি প্ৰিণ্ট হ'ব। ঠিক আছে, তো ৰাইট ক্লিক কৰি কিনে জাষ্ট ৰান কৰি দিয়ে টাৰ্মিনেলত। তো ইয়াত চাব পাৰা কিৱি প্ৰিণ্ট কৰি দিছে। আৰু যদি তুমি ইয়াত 2 দিছোঁ, তেনেকৈ মই যদি ইয়াত -2 দি দিওঁ, তেতিয়াহ'লে কোনটো কিৱি প্ৰিণ্ট হ'ব। আদাৰৱাইজ এইটো -1, অৰেঞ্জ হ'ল -1, কিৱি -2, মেংগো -3। তো মই -3 দিওঁ, -3 দি কিনে ৰাইট ক্লিক এণ্ড ৰান দিছ প্ৰগ্ৰাম। তো ইয়াত চাব পাৰা মেংগো প্ৰিণ্ট হৈ গ'ল। তো এক্সেছ কেনেকৈ কৰিম, এনেকৈ স্কুৱেৰ ব্ৰেকেটত আমি ইণ্ডেক্সৰ ভেলু দি কিনে নেগেটিভ ইয়া পজিটিভ ভেলু দিয়াৰ পিছত আমি এইটো এক্সেছ কৰিব পাৰোঁ। তো এইটো বুজি পাইছা। এতিয়া আমি এইটো কৰিলোঁ। এতিয়া আমাৰ নেক্সট কাম হ'ল যে চিৰিয়েলি ইয়া আমি এটা চিকুৱেঞ্চিয়েলি প্ৰিণ্ট কৰিব বিচাৰিছোঁ কেইটামান ভেলু একেলগে। তো ইয়াত হৈ গ'ল এপল, মেংগো, কিৱি, ষ্ট্ৰবেৰী, তাৰপিছত ইয়াত আমি জেক ফ্ৰুট দি দিওঁ, জেক ফ্ৰুট দি দিলোঁ। তো এইকেইটা আমি নাম দিছোঁ। এতিয়া মই কি ভাবিছোঁ যে মই যদি একেলগে চিকুৱেঞ্চিয়েলি কেইটামান ভেলু প্ৰিণ্ট কৰিম, যেনেকৈ কিৱিৰ পৰা ষ্ট্ৰবেৰীলৈকে, কিৱি, অৰেঞ্জ আৰু ষ্ট্ৰবেৰী এইকেইটা। তো মই কি কৰিম, চিম্পলি চোৱা, প্ৰিণ্ট লিখিবা, প্ৰিণ্ট লিখাৰ পিছত ইয়াত লিখিবা ক্ৰিয়েট TUPLE, টাপল লিখিবা, ব্ৰেকেট দিবা, ইয়াত দিবা 0 1 2, 2 দিবা, 2 দিয়াৰ পিছত এইটো স্কুৱেৰ ব্ৰেকেট হ'ব। মনত ৰাখিবা, মই পাহৰি গ'লোঁ, ইয়াৰ ভুল হৈছে। তো মই 2 দিলোঁ। তো আমাৰ 2 কোনটো হ'ব, যদি এপল 0 হয়, মেংগো 1 হ'ব, এইটো 2 হ'ব। 2 দিলোঁ, 2ৰ পিছত কমা দিলোঁ, কমা দিয়াৰ পিছত মোৰ ইমানলৈকে লাগে। তো এইটো 0, এপল হ'ল 0, এইটো হ'ল 1, এইটো হ'ল 2, এইটো হ'ল 3, এইটো হ'ল 4, এইটো হ'ল 5। ঠিক আছে, তো মই ইয়াত 2 দিছোঁ, মানে হ'ল কিৱিৰ পৰা ষ্টাৰ্ট হ'ব, আৰু মই 5 দি দিম। 5 হ'লে এইটো প্ৰিণ্ট নহয়, 5টো প্ৰিণ্ট নহ'ব। যেতিয়া তুমি ইয়াত 5 দিবা, মানে 4লৈকে প্ৰিণ্ট হ'ব। ঠিক আছে, তো ব'লা কৰি চাওঁ। চ' ইয়াত মই দি দিওঁ 5। তো মই কি ক'লোঁ যে 5 দিলে কি হ'ব, আমাৰ ষ্ট্ৰবেৰী যোনটো আছে, ষ্ট্ৰবেৰীলৈকে প্ৰিণ্ট হ'ব। লেটছ চি। আৰু ইয়াত এটা এৰৰ, কিহৰ এৰৰ, অ'কে, ব্ৰেকেট ক্লোজ কৰা নাই, ব্ৰেকেট ক্লোজ কৰি দিলোঁ, দেন ৰাইট ক্লিক এণ্ড এতিয়া আমি পাইথন ৰান কৰি চাওঁ। তো ইয়াত চাব পাৰা, ইয়াত এটা কোনো এৰৰ আহিছে নেকি। প্ৰিণ্ট কি লিখিছোঁ, ক্ৰিয়েট টাপল, দেন অ'কে, ইয়াত ষ্টু দিয়া নাই, ইয়াত এইটো হ'ব। মনত ৰাখিবা, কমা নহ'ব। এতিয়া আমি ৰান কৰোঁ। তো ইয়াত চাব পাৰা কিৱি প্ৰিণ্ট হৈছে, অৰেঞ্জ এণ্ড ষ্ট্ৰবেৰী। তো মই ক'লোঁ না, জেক ফ্ৰুটটো প্ৰিণ্ট নহয়। তো এইটো হ'ল এক্সেছ কৰা। এনেকৈ এক্সেছ কৰি তুমি প্ৰিণ্ট কৰিব পাৰা। ঠিক আছে, তো এইটো এক্সেছ কৰা হ'ল। এক্সেছ কৰাৰ পিছত এতিয়া তুমি চেঞ্জ কৰিবা। কি চেঞ্জ কৰিবা, ইহঁতৰ ভেলু, কেলেকি এইটো ইমিউটেবল, মানে ইয়াৰ ভেলুবিলাক চেঞ্জ নহয়। ইয়াত তুমি ৰিমুভ কৰিব নোৱাৰা, ইয়াত এড কৰিব নোৱাৰা। তো টাপলছক কনভাৰ্ট কৰিব লাগিব কিহত, লিষ্টত। তো আমি কি কৰিম, আমি ইয়াত এটা ভেলু লিখি দিলোঁ, এটা ভেৰিয়েবল ল'লোঁ y, ইয়াত তুমি x লৈ ল'লা, ভেৰিয়েবলটোৰ নাম x ল'লা, আৰু ইয়াত লিখি দিলা লিষ্ট। লিষ্ট লিখাৰ পিছত তুমি এনেকৈ ব্ৰেকেট দিলা, ব্ৰেকেট দিয়াৰ পিছত তুমি ইয়াত লিখিবা ক্ৰিয়েট
tuple তুমি কি লিখিলা create tuple লিখিলা এতিয়া কি হ'ব এই কমপ্লিট যোনটো আমাৰ টাপলস আছে এটো কনভার্ট হৈ যাব লিষ্টত কনভার্ট হৈ কেনে কোত ষ্টৰ হ'ব x ৰ ভিতৰত ওকে আৰু তাৰ পিছত আমি কনভার্ট হোৱাৰ পিছত আমি কি কৰিম আমি x লিখিম x আৰু ইয়াত আমি ইনডেক্স দিম কোনটো ভ্যালু চেঞ্জ কৰিবে এটো যদি 0 হয় এটো 1 হ'ব এটো 2 হ'ব তো মই 2 2 কিৱি আছে হেটোৰ ভ্যালু মই চেঞ্জ কৰি বেলেগ কিবা দিম মই ইয়াত দি দিম বানানা দি দিম বানানা ঠিক আছে তো মই ইয়াত কি দিলু x2 বানানা লিখিছো মানে 0 এপল 0 হ'ব ম্যাঙ্গো ইনডেক্স নাম্বার 1 হ'ব আৰু কিৱিৰ 2 হ'ব তো 2ত কিৱি যে আছে এটো চেঞ্জ কৰা হ'ব আৰু বানানা আহি যাব এটো বানানা আহাৰ পিছত এতিয়া আমি চেঞ্জ কৰিলো এতিয়া আমি এই কমপ্লিট x2 যে আছে এটো টাপলত अगेन কনভার্ট কৰিম তো টাপলছত अगेन কনভার্ট কৰিব কাৰণে কি কৰিব লাগিব আমাৰ अगेन ক্ৰিয়েট লিখিবা create tuples যোনটো আমাৰ আছিল আগৰে নাম ইকুৱেল দিবা tupl tuple ব্র্যাকেট দিবা আৰু ইয়াত x লিখি দিবা এতিয়া কি হ'ব যোনটো লিষ্ট আছিল x যোনটো লিষ্ট হেটো কনভার্ট হৈ যাব अगेन create tuple ঠিক আছে মই নামটো চেঞ্জ কৰা নাই হেটো নামতে মই হেটো ভেৰিয়েবলতে আকৌ ষ্টৰ কৰি লম আৰু এতিয়া মই কি কৰিম প্ৰিন্ট tuple to print কৰাই দিম create tuple tuple and then run কৰা তো ইয়াত চাব পাৰা apple mango banana কিৱিৰ বদলি তে banana আহি গল আমাৰ tuples ঠিক আছে create tuples আমাৰ এতিয়া banana আহি গল তো এনেকে আমি চেঞ্জেস কৰিব পাৰিম এনেকে আমি এড কৰিব পাৰিম তো अगेन যদি তুমি মানে এড কৰিব বিচাৰিছা তেতিয়া হলে তুমি এনেকে এড কৰিব লাগিব ঠিক আছে তো এটা কাম কৰো এই দুটা মই কি কৰো ইয়াত যদি মই এনেকে 1 2 3 এতিয়া এটো কি হৈ গল 3 দি দিছো আৰু এন্টাৰ ইয়াত মই 3 দি দিছো মানে এটো এতিয়া হৈ গল আমাৰ কমেন্টছত গুছি গল তো আমি এটো এতিয়া লিষ্টতে আমি কনভার্ট আছে বৰ্তমান কব গলে সো আমি এটা কাম কৰো এপেন্ড কৰিব লাগিব এতিয়া আমি কি কৰিম ইয়াত x ইয়াত আমাৰ লিষ্ট এটো আমি লিষ্টত কনভার্ট কৰিছো সো আমি ইয়াত লিখিম x ডট append আৰু appendত কি হয় যে কোনো ভ্যালু যেতি এড কৰিবা হেতু লাষ্টত এড হ'ব ঠিক আছে তো মই ইয়াত আৰু একো ই কৰা নাই মই একো ইনডেক্স নাম্বাৰ এইবিলাক দিয়া নাই জাস্ট মই ইয়াত লিখি দিও যে কোনো এটা বেলেগ এটা ফ্ৰুটছৰ নাম লিখি দিও যেনেকে মই ইয়াত লিখি দিলো লিচি ঠিক আছে লিচি লিখি দিলো তো এটো append হৈ যাব কোত append হ'ব মানে এড হ'ব apple mango ইয়াৰ ব্যাকত এড হ'ব ঠিক আছে এটো হৈ গল এতিয়া আমি জাস্ট কি কৰিম এই যে কোডটো আছে create tuples এটো আমি কনভার্ট কৰিম সো সেম আমি লিখিম create tuple tuple বুজাৰ চেষ্টা কৰিবা ইকুৱেল লিখিলো tuple tuple সেম x টো আমি এতিয়া কনভার্ট কৰি দিম আৰু এটো x টো কনভার্ট কৰিলো create tuple মানে tupleত কনভার্ট কৰিলো এতিয়া print লিখিম print লিখাৰ পিছত এতিয়া মই লিখি দিম create tuple ঠিক আছে তো এটো লিখি দিলো that's it এটো লিখাৰ পিছত ব্র্যাকেট ক্লোজ কৰি দিবা and then run it just run কৰা এতিয়া এটো run কৰি চোৱা আৰু ইয়াত তুমি চাব পাৰা এটো সো apple mango banana টো মই ইয়াত চেঞ্জ কৰা হৈছিল তাৰ পিছত লাষ্টত লিচি এড হৈ গল তো এনেকে আমি চেঞ্জ কৰিব পাৰিম লিষ্টৰ মাধ্যমে আমি কনভার্ট কৰি চেঞ্জেস কৰিব পাৰিম এড কৰিব পাৰিম ৰিমুভ কৰিব পাৰিম এই গুটেই প্ৰসেস আমি ইয়াত কৰিব পাৰিম তো মই ইয়াতে সমাপ্ত কৰো আমাৰ আজিৰ টাপলস কনসেপ্টটো তোমালোকে প্লিজ এবাৰ ঘৰত ট্ৰাই কৰিবা প্ৰ্যাকটিস কৰিবা আৰু যদি কোনো ধৰণৰ অসুবিধা থাকে ইউ ক্যান কমেন্ট আস আমি হেতু ট্ৰাই কৰিম সলভ কৰাৰ ইয়া আমি বুজাব চেষ্টা কৰিম বেলেগ এটা ভিডিও আৰু প্লিজ আমাৰ ভিডিওস বিলাক লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা ভাল লাগিছে ইয়া কিছুমান কনসেপ্ট যদি তোমালোকে নাজানা হেবিলাকো আমি ইয়াত শিকাম থ্যাংক ইউ বাই বাই টেক কেয়ার